নমস্কাৰ ছাৰ বাইদেউসকল, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। গুণোৎসৱ সকলোৰে ভালে ভালে গ'ল বুলিয়ে মই বিশ্বাসী। গুণোৎসৱৰ পিছত আমি সকলোৱে অকণমান ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ। এতিয়া শিক্ষা বিভাগে এটা সৰু কাম আমাক কৰিবলৈ দিছে। আপোনালোকে বহুতে ফোন কৰি আছে, ছাৰ কেনেকৈ কৰিম, কি কৰিব লাগিব। গতিকে আপোনালোকৰ বাবে মোৰ এই চুমু ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈ চাব, নহ'লে আপোনালোকে কেনেদৰে আপোনালোকৰ ডিটেইলছ আপডেট দিব লাগে আপোনালোকে নোৱাৰিব। চাওক, আমি 2023-24 আৰু 24-25 বৰ্ষত আমি বিভাগীয়ভাৱে কিছুমান ট্ৰেইনিং লৈছিলোঁ বা ইন ছাৰ্ভিচ ট্ৰেইনিং। সেই ট্ৰেইনিংসমূহ আমি আমাৰ শিক্ষা হেতুত আপডেট দিব লাগিব। শিক্ষা হেতুত আপডেট দিয়াৰ প্ৰক্ৰিয়া আপোনালোকক মই ষ্টেপ বাই ষ্টেপ জনাবলৈ ওলাইছোঁ। গতিকে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আপুনি প্ৰথমতে শিক্ষা সেতুটো খুলি ল'ব। তাৰপিছত আপোনাৰ শিক্ষা সেতুত গৈ আপুনি আপোনাৰ স্কুলৰ কোডটো মাৰি দিয়ক। মাৰি দিয়াৰ পিছত পাছৱাৰ্ডটো মাৰক। যি পাছৱাৰ্ড আপোনালোকৰ আছে সেই পাছৱাৰ্ডটো মাৰি তাৰপিছত ডিষ্ট্ৰিক্ট দি দিয়ক। এইখিনি খুলিবলৈ হয়তো আপোনালোকে জানেই, এইখিনি আপোনালোকক শিকাবলগীয়া একো নাই। কেপচা মাৰিব লাগিব। আপোনালোকক ষ্টেপ বাই ষ্টেপ এইকাৰণে কৈ আছোঁ যে আপোনালোকে যাতে বুজি পায় আৰু সহজে কৰিব পাৰে। এইটো ইণ্টাৰফেচ ওলোৱাৰ পিছত আপোনালোকে ইয়াতে 3 ডটত গৈ ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাওক, ইয়াতে ষ্টাফ টিচাৰ্ছ এণ্ড ষ্টাফ আছে। টিচাৰ এণ্ড ষ্টাফত গৈ পেলাই ইয়াত আপুনি চাওক টিচাৰ এণ্ড ষ্টাফ লিষ্টিং আছে। ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ লিষ্ট ওলাব। এনেকৈ লিষ্টত গৈ যে আপোনাৰ নামটো ক'ত আছে, আপোনাৰ নামটো বিচাৰি উলিয়াওক। ধৰি লোৱা হ'ল এইটো আপোনাৰ নাম। এইটোত গৈ আপুনি চাব ইয়াত সিলেক্ট একশ্যন আছে। ইয়াত যোৱাৰ লগে লগে ইয়াত এডিট অপশ্যন ওলাব। এডিট অপশ্যনত দিয়াৰ লগে লগে আপুনি চাব এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচত আপুনি নেক্সট মাৰিব লাগিব। কিন্তু নেক্সট মাৰাৰ আগতে এটা বস্তু আছে যে ইয়াত নতুনকৈ এটা বস্তু দিছে, ৱৰ্কিং এজ CRCC/BRP। যদি আপুনি CRP বা BRP আছে তেনেহ'লে আপুনি ইয়াত ইয়েছ ন' বা যি আছে ইয়াত CRCC/BRP যি কৰে বা নাথাকিলে নান বুলি মাৰি দিব। মই এইটো জাষ্ট আপোনালোকক দেখুৱাবলৈহে কৰি আছোঁ। তাৰপিছত আপোনালোকে নেক্সট মাৰি দিয়ক। নেক্সট মাৰি আগৰখিনি ছেভ হৈ গ'ল। তাৰপিছত ইয়াত আপোনালোকে ডিষ্ট্ৰিক্ট মাৰিব লাগিব। ইয়াত ডিষ্ট্ৰিক্ট মোৰ বঙাইগাঁও দি দিলোঁ। তাৰপিছত নেক্সট মোৰ ব্লক হ'ল ছিজনগ্ৰাম মাৰি দিলোঁ। ছিজনগ্ৰাম ব্লকৰ লগে লগে ইয়াত আহি যাব আপোনাৰ ক্লাষ্টাৰ দিয়াৰ লগে লগে ইয়াত আপোনাৰ হোম এড্ৰেছ, ইয়াত যিটো হোম এড্ৰেছ আপোনালোকৰ নিজৰ ফুল হোম এড্ৰেছ লিখিব লাগিব। ইয়াত আপুনি নিজৰ ফুল হোম এড্ৰেছ ৰাইট ইয়ৰ, ইয়াত মই ৰাইট ইয়ৰ ফুল হোম এড্ৰেছ লিখি দিছোঁ। আপোনালোকেও তাতে ৰাইট ইয়ৰ ফুল হোম এড্ৰেছ লিখি নিদিব। আপোনাৰ হোম এড্ৰেছ অৰিজিনেলি যি হয় সেইটো লিখিব। ছাপ'জ পোষ্ট অফিচ শিৱসাগৰ, ডিষ্ট্ৰিক্ট শিৱসাগৰ, পিন নম্বৰ যিয়ে হওক, আৰু যদি পোষ্ট অফিচ অভয়াপুৰী, ডিষ্ট্ৰিক্ট বঙাইগাঁও এনেকৈ যি হয় লিখি দিব। মই লিখাখিনিয়ে লিখি নিদিব। এইখিনি লিখা হৈ যোৱাৰ পিছত নেক্সট আপোনালোকে এইবাৰ নেক্সট ক্লিক কৰক। নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ পাব। এই পেজৰ চাওক ওপৰত পোষ্ট ডিটেইলছ, পাৰ্চনেল ডিটেইলছ, কোৱালিফিকেশ্যন, এডুকেশ্যন কোৱালিফিকেশ্যন, তাৰপিছত এনেকৈ এইবোৰ থাকিব। ইয়াত টেট ডিটেইলছ বুলি আছে, অৰ্থাৎ টেট মানে আছাম টেট, আৰু এটা হ'ল টেট, অৰ্থাৎ আপুনি কি পাছ কৰিছে। যদি আপুনি পাছ কৰিছে ইয়েছত ক্লিক কৰিব। ইয়েছত ক্লিক কৰাৰ লগে লগে এই 4টা ঘৰত আপুনি ডাটা যেনেহেন টেট পাছিং ডেট, তাৰপিছত টেট ৰোল নম্বৰ বা টেট ৰোল নম্বৰ, তাৰপিছত লেংগুৱেজ 1, লেংগুৱেজ 2, টেট বুলি ইয়াত লিখা আছে। ওপৰত যিহেতু আপুনি টেট ক্লিক কৰিব, টেট ক্লিক কৰিব লগে লগে টেট পাছিং ডেট, টেট ৰোল নম্বৰ, লেংগুৱেজ 1, লেংগুৱেজ 2 লিখিব লাগিব। গতিকে যদি ন' ক্লিক কৰে, কোনোবাই যদি ন' হয় এইটো ইয়েছ ক্লিক কৰিলে এইখিনি লিখিব লাগিব, আৰু যদি ন' হ'লে একো লিখিব নালাগে। ধৰি লোৱা হ'ল ন', আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। যিসকলে ইয়েছ হয় এই ইয়েছটো ক্লিক কৰি টেট বুলি লিখি বা টেট বুলি লিখি আপোনালোকে ডাটাখিনি ভৰাই দিব। ন' বুলি ধৰি লৈ মই আগবাঢ়িছোঁ। ন' বুলি ধৰি লোৱাৰ পিছত এইখিনি এতিয়া আকৌ আমি এই পেজত আপোনাৰ কৰিবলগীয়া বৰ্তমান ইয়াত যে ট্ৰেইনিং বুলি লিখা আছে, এই ট্ৰেইনিঙত আপুনি কৰিব নালাগে। আপুনি নেক্সট পেজলৈ গুচি যাব। নেক্সট পেজলৈ গুচি যাওক। চাওক, নেক্সট পেজত গুচি যোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এইবিলাক থাকিব। তলত গৈ চাওক, তলত এটা বস্তু থাকিব। এই বস্তুটো হ'ল ইন ছাৰ্ভিচ ট্ৰেইনিং। এয়া যে আপোনালোকে দেখিবলৈ পাইছে ইন ছাৰ্ভিচ ট্ৰেইনিং। এই ইন ছাৰ্ভিচ ট্ৰেইনিঙত আপোনালোকে এড কৰিব লাগিব। এড কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব।
অটোমেটিক্যালি আপোনালোকে ইয়াত স্ক্ৰল ডাউন যদি কৰি যায় ইয়াতে চাওক ইয়াতে স্ক্ৰল ডাউন কৰি গ'লে ইয়াতে আছে কি কি ট্ৰেইনিং আপোনালোকে লৈছে ধৰি লোৱা হ'ল যে আপোনালোকে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি ট্ৰেইনিং কৰিছে ইয়াত লিখি দিলোঁ তাৰপিছত কোনটো একাডেমিকত কৰিছে যে 23-24 বা 24-25 গতিকে 23-24 মই ইয়াত দিলোঁ এই গোটেইখিনি ডাটা আপোনালোকক দেখুৱাবলৈহে কৰিছোঁ আপোনাৰ যিটো শুদ্ধ হয় আপুনি সেইটোহে ইয়াত এণ্ট্ৰি কৰিব তাৰপিছত ট্ৰেইনিং নেমটো কিহৰ ট্ৰেইনিং লৈছিলোঁ FLNৰ কাৰণে 5 days নন ৰেচিডেঞ্চিয়েল ট্ৰেইনিং কৰা বুলি আমি ধৰি ল'লোঁ ইয়াত তাৰপিছত কোনে অৰ্গানাইজ কৰিছিল আমাৰতো SSA কৰিছে তাৰপিছত নেক্সট কি লেভেল ট্ৰেইনিং আছিলে এইটো ক্লাষ্টাৰ লেভেল আছিল না ব্লক লেভেল আছিল না ডিষ্ট্ৰিক্ট লেভেল না জোন আমি ধৰি ল'লোঁ ব্লক লেভেল কৰিছোঁ তাৰপিছত মোড অফ ট্ৰেইনিং কি আছিলে ইয়াত চাওক ৰেচিডেঞ্চিয়েল নন ৰেচিডেঞ্চিয়েল আমাৰ এইটো ধৰি লোৱা হ'ল নন ৰেচিডেঞ্চিয়েল তাৰপিছত ষ্টাৰ্ট ডেটটো এটা দি দিলোঁ ধৰি লোৱা হ'ল আমি ডিচেম্বৰ মাহত ট্ৰেইনিং কৰিছোঁ কিমান তাৰিখে 17 তাৰিখে কৰিছোঁ গতিকে ডিচেম্বৰ মাহৰ 17 তাৰিখটো ইয়াত সোমাই গ'ল গতিকে 17 তাৰিখৰ পৰা 5 দিন হ'লে কিমান হ'ব 17 18 19 20 21 আমি ইয়াত দিব লাগিব 21 তাৰিখ ইয়াত 21 তাৰিখটো দি দিলোঁ দিয়াৰ লগে লগে ইয়াত আপোনাৰ ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ এটা এড হ'ল তাৰপিছত আমি ইয়াত ছাৰ্ভিচ ছেভ দি দিম ছেভ কৰাৰ লগে লগে এইখিনি ইয়াত চাওক ছেভ হৈ গ'ল আপুনি ইচ্ছা কৰিলে ইয়াত চাওক ডিলিট আৰু ইয়াত এডিট বাটন আছে এডিট বাটন দিলে আকৌ ইয়ালৈ ঘূৰি আহিব কিবা কাৰণত ভুল হ'লে এডিট কৰি পেলাই আকৌ ছেভ কৰিব ইয়াত চাওক সৰুকৈ দুটা আছে ডিলিট আৰু এডিট ভাৰ্চন আপুনি ডিলিটও কৰিব পাৰে আপুনি এডিটও কৰিব পাৰে এইখিনি কৰাৰ পিছত নেক্সট যদি আৰু আপোনাৰ আকৌ ট্ৰেইনিং কিবা থাকে তেনেহ'লে আকৌ এড কৰিব লাগিব এড কৰি লৈ এইবাৰ ধৰি লোৱা হ'ল আপোনাৰ ট্ৰেইনিং কৰিছে আপুনি আৰ্লি চাইল্ড কেয়াৰৰ কৰিছে গতিকে আৰ্লি চাইল্ড কেয়াৰ ECCৰ কৰিছে ইয়াত দি দিলোঁ তাৰপিছত কোনটো একাডেমিক ইয়াৰত কৰিছে ধৰি লোৱা হ'ল 24-25 তাৰপিছত নেক্সট টাইম আপুনি ট্ৰেইনিং ক'ত কৰিছে যে আপুনি KRP হিচাপে কৰিছে বা RP হিচাপে কৰিছে তেনেহ'লে আমি এটা জোন লেভেলত দি দিলোঁ বা আপুনি ট্ৰেইনিং আপুনি কোন লেভেলত কৰিছে আপুনি জোন লেভেলত কৰিছে RP ট্ৰেইনিং 5 days RP ট্ৰেইনিং এট জোন লেভেল গতিকে ইয়াতে ডেটটো আপোনাৰ মোড অফ ট্ৰেইনিংটো আগতে লিখি লওক ৰেচিডেঞ্চিয়েল বা নন ৰেচিডেঞ্চিয়েল ছাপ'জ নন ৰেচিডেঞ্চিয়েল দি দিলোঁ তাৰপিছত ডেটটো দি দিয়ক ধৰি লোৱা হ'ল আমি নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ট্ৰেইনিং কৰিছোঁ যদি 1 তাৰিখৰ পৰা ট্ৰেইনিং কৰোঁ তেতিয়াহ'লে আমাৰ 5 দিনীয়া হ'লে 1 2 3 4 5 তাৰিখে শেষ হ'ব আমি 5 তাৰিখটো ইয়াত ক্লিক কৰি দিলোঁ ইয়াতে আপোনাৰ মাহটো ঠিক কৰিব লাগিব নৱেম্বৰ মাহ আমি দিছিলোঁ গতিকে নৱেম্বৰ মাহ আমি 5 তাৰিখে শেষ কৰি দিলোঁ নৱেম্বৰৰ 1 তাৰিখে ট্ৰেইনিং আৰম্ভ হৈছিল নৱেম্বৰৰ 5 তাৰিখে অৰ্থাৎ 5 দিন ট্ৰেইনিং কৰিছিলোঁ ঠিক তেনেকুৱাকৈ আমি এইবাৰো ছেভ কৰি দিলোঁ ছেভ কৰি দিয়াৰ পিছত লগে লগে ইয়াত শ্ব' কৰিব ইয়াত চাওক এটা ডিলিটৰ অপশ্যন আছে এটা এডিট অপশ্যন আছে আপুনি ইয়াত এডিটো কৰিব পাৰে ডিলিটো কৰিব পাৰে এনেকুৱা গৈ হৈ যোৱাৰ পিছত এই গোটেইখিনি ডাটা এতিয়া বেলেগ ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেঞ্চ যদি আপুনি কিবা দিব খোজে যে ভৱিষ্যতে আপুনি কি ট্ৰেইনিং কৰিব খোজে গতিকে এড কৰি দিয়ক যে আপুনি ফাউণ্ডেশ্যনেল লিটাৰেচি ট্ৰেইনিং কৰিব খোজে ECC ট্ৰেইনিং কৰিব খোজে টিচাৰ ট্ৰেইনিং এণ্ড পেডাগজি এইটো কৰিব খোজে ইংলিছৰ ট্ৰেইনিং কৰিব খোজে ইয়াত 4টা অপশ্যন আছে যিকোনো এটাত ক্লিক কৰি দিয়ক কৰি পেলাই আপুনি ছেভ মাৰি দিয়ক অৰ্থাৎ আপোনাৰ ফিচাৰ কি ট্ৰেইনিং কৰিব খোজে সেইটো আপুনি দি দিলে আপুনি দুটা ট্ৰেইনিং দিলে এটা আপুনি জোন লেভেল ECC কৰিলে এটা আপুনি FLNৰ ট্ৰেইনিং তাৰপিছত ব্লক লেভেল কৰিলে গতিকে আমি এতিয়াও নেক্সট গৈ পেলাই আপুনি ইয়াত নেক্সট মাৰিব লাগিব তলত গৈ নেক্সট মাৰাৰ পিছত ইয়াত আপোনাৰ আপডেট অপশ্যন আহিব এই আপডেট অপশ্যনত আপুনি আপডেট কৰি দিয়ক আপডেট কৰি দিয়াৰ লগে লগে আপোনাৰ এইখিনি আপডেট হৈ যাব আপডেট হোৱাৰ পিছত আকৌ যেতিয়া আপুনি টিচাৰ এই ডেশ্ববৰ্ডত গৈ আকৌ যেতিয়া আপুনি চোৱাৰ পিছত আপুনি ইয়াত দেখা পাব আকৌ টিচাৰ এণ্ড ষ্টাফত যাওক গৈ পেলাই ইয়াত টিচাৰ এণ্ড ষ্টাফ ডিটেইলছ লিষ্টিং টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন ইনএক্টিভ টিচাৰ ষ্টাফ এক্সেল এনেকৈ গৈ তলত আপুনি চাওক ষ্টাফ এডিট এপ্ৰুভেল বুলি এটা লিখা আছে ইয়াত ষ্টাফ এডিট এপ্ৰুভেলত আপুনি যাব গৈ পেলাই আপোনাৰ এই ট্ৰেইনিংবিলাক ইয়াত কি এড কৰিছিল ইয়াত দেখা পালে আপুনি ভিউ কৰি পেলাই আপুনি এপ্ৰুভ কৰিব যেহেতু মই আপোনালোকক এতিয়া মই এইটো এপ্ৰুভ নকৰোঁ কাৰণ মই জাষ্ট দেখুৱাবলৈ সেই ভিডিঅ'টো বনাইছোঁ আপোনালোকক গতিকে এইকেইটা আপোনালোকে এনেকুৱাকৈ কৰিব আপোনাৰ যেনেকুৱাকৈ লাগে এপ্ৰুভ কৰিব গোটেইকেইটা এপ্ৰুভ কৰি দিলে আপোনাৰ তেতিয়াহ'লেহে আপোনাৰ নিজৰ ডিটেইলছত গৈ আপুনি আপোনাৰ ট্ৰেইনিংখিনি এড কৰাটো আপোনাৰ শ্ব' কৰিব যেতিয়ালৈকে এপ্ৰুভ নকৰিব তেতিয়ালৈকে শ্ব' নকৰিব যদি আপুনি ৰিজেক্ট কৰিব বিচাৰিছে যে মোৰ ভুল হৈছে এই গোটেইখিনি বস্তু যদি ভুল হৈছে তেতিয়াহ'লে আপুনি ৰিজেক্টটো কৰিব পাৰিব গতিকে মই এবাৰ ৰিজেক্ট কৰিছোঁ আপোনালোকে এপ্ৰুভ কৰি দিব মই যেহেতু ভুলকৈ ভৰাই পেলাই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছিলোঁ মই ৰিজেক্ট মাৰি দিলোঁ ইয়াত কিন্তু ৰিজনটো আপুনি দিব লাগিব ৰংলি এণ্টাৰ্ড
ৰংলি এণ্টাৰ্ড কৰি মই এইটো ৰিজেক্ট কৰি দিলোঁ এইটো ৰিজেক্ট হৈ গ'ল কাৰণ মই আকৌ নিজৰ বস্তুটো ভৰাব লাগিব গতিকে আপোনালোকে ভিডিঅ'টি নিশ্চয় বুজি পাইছে আৰু এনেদৰেই আপোনালোকৰ ডিটেইলছখিনি আপোনালোকে আপডেট কৰক আশা কৰোঁ আপোনালোকে ভিডিঅ'টি বুজি পাইছে যদি বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰক মই আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম যদি ভিডিঅ'টিৰ যোগেদি আপোনালোকে উপকৃত হৈছে আপোনালোকৰ লগৰে এগৰাকী শিক্ষক বুলি ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ভালে থাকিব সুস্থ থাকিব জয় আই অসম জয়